Hello everyone, ভাল আপোনালোকৰ আজি কি বাৰু আনবক্সিং কৰিম চাব দেই আপোনালোকে আমাৰ জোতা চেন্ডেলবোৰ বাৰান্দাতে খোলাকৈ আছে খোলাকৈ থকা বাবে ধূলি বালি পৰি বহুত লেতেৰা হয় সেইবাবে এইটো অৰ্ডাৰ কৰিলোঁ অনলাইন আজি আহি পালে আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ লগতে ফিটিং কৰিব লাগিব নহয় ফিটিং কৰোঁতে অকমান টাইম লাগে এইবিলাক মাৰিবিলাক সৰু ডাঙৰ সকলোবিলাক আৰু ভিতৰত কাপোৰটো আছে লগতে জইনবিলাক প্লাষ্টিকৰ যিবিলাক জইন এই সকলোখিনি আছে এইটো প্লাষ্টিকৰ জইনবিলাক এই জইনখিনি আৰু নহ'লে এইবোৰৰ একো কাম নাই এইখিনিয়ে মেইন বস্তু এয়া খুলি পেলাই গোটেইবিলাক ধুনীয়াকৈ ফিটিং কৰিব লাগিব আৰু জোতা চেন্ডেলবোৰ সজাই থ'ব পৰাকৈ এয়া ল'ৰাটোৰ লগত বহি বহি কৰি আছোঁ আৰু বাৰান্দাতে বাহিৰত এইটো কাপোৰটো খুলি লওঁ বাৰু কিমাননো ডাঙৰ এনেকুৱানো এবাৰ ফটোতহে দেখিছিলোঁ যেতিয়া আহিছে যেতিয়া খুলি চাওঁ অকণমান কেনেকুৱা লাগিছে বাৰু কালাৰটো মানে খুব জিগজাগ কালাৰ লোৱা নাই এয়া ভিতৰত মানে 4টা ষ্টেপ আছে কাৰণে মোৰ 4খন এনেকুৱা হোৱাইট মানে কাপোৰ আছে দুই চাইডে এই মাৰিবিলাক ভৰাই মানে ৰেডি কৰিব লাগিব দীঘল যিবিলাক মাৰি আছিলে সেই 4টা কাপোৰতে দুই চাইডে লগাই এই যে প্লাষ্টিকৰ জইনবোৰ এইবোৰ লগাই পেলাই মাৰিবোৰ লগাই দি পেলাই ফিটিং কৰিব লাগিব ফিটিং কৰোঁতে অকমান সময় লাগে আৰু জইনবিলাক মিলিব লাগে যে এটা এটাকৈ এনেদৰে ফিটিং কৰিব লাগিব ফিটিং কৰাৰ পিছতহে ৰেডি হৈ যাব যিকোনো কাম এটা পটককৈ হৈ নুঠে নহয় সকলো বস্তুতে অকণমান টাইম লাগে আৰু এনেকুৱা প্লাষ্টিক ফিটিংবিলাক অকণমান বেছিকৈ টাইম লাগে কিয়নো অকণমান ঢিলা থাকিলে ওলাই যোৱাৰ চান্স থাকে যে সেইবাবে ল'ৰাটোৰ লগত লগ লাগি আৰু একেলগে কৰি আছোঁ এয়া উল্টাই দিব লাগিব ওপৰ চাইডে খালীটো থাকিব এয়া ৰেডি হৈ গ'ল ফিটিং হৈ গ'ল এতিয়া কাপোৰটো ভৰাই দিলোঁ কাপোৰটো ভৰাই দি পেলাই আগতে য'ত খালী ৰাখিছিলোঁ জোতা চেন্ডেলবোৰ তাৰ পৰা ইয়াত ট্ৰান্সফাৰ কৰি দিব লাগিব বাছ এইখিনিয়ে আমি বাৰান্দাতে ফিটিং কৰিলোঁ আৰু জোতা চেন্ডেলবোৰ আমি বাৰান্দাতে ৰাখোঁ বাহিৰৰ এতিয়া মানে সঠিক ঠাইত এইটো ৰাখি পেলাই জোতা চেন্ডেলখিনি খালী থকা খালী যিটো বনাইছিল সেইটো লোহাৰ আছিলে সেইটো বহুত মজবুত যদিও লেতেৰা হয় ধূলি বালি কৰি সেইবাবে এইটো প্লাষ্টিকটো অৰ্ডাৰ কৰিলোঁ মই যিমান হ'লেও ধূলিৰ পৰা অকণমান ৰক্ষা কৰিব এইটোত মানে ঢাকনি যেতিয়া চেইন মাৰি ৰাখি দিম তেতিয়া আৰু ধূলি তেনেকৈ নালাগিব জোতা চেন্ডেলবোৰ অকণমান পৰিষ্কাৰ হৈ থাকিব আৰু সেইকাৰণে আনিলোঁ এয়া কেনেকুৱা লাগিছেনো বাৰু এতিয়া চেইন মাৰি থৈ দিলোঁ পৰুৱা সোমাবও নোৱাৰে ধূলি বালিও সোমাব নোৱাৰে আগৰটো এয়া আছিলে খালী লোহাৰ আছিলে এইটো ট্ৰান্সফাৰ কৰি দিলোঁ হৈ গ'ল